ক্লাছ 9 চেপ্টাৰ 1 আমাৰ চাৰিকাষৰ বস্তুবোৰ মেটাৰ ইন আৱাৰ চাৰাউণ্ডিং এই চেপ্টাৰটো MCQ প্ৰেক্টিচ কৰিম আহিব লগা এনুৱেল এক্সামৰ কাৰণে। So first questionটো কি কৈছে, in which of the following sets of phenomenon would increase on rising temperature? কি কৈছে যে তাপমাত্ৰা বৃদ্ধি কৰিলে তলৰ কোনটো ঘটনাৰ সমষ্টি বৃদ্ধি পাব, কোনটো ঘটনাৰ সমষ্টি বৃদ্ধি পাব। গতিকে ইয়াৰ এনসাৰটো কি হ'ব, কেনেকৈ কৰিব লাগিব চোৱা। which of the following sets of phenomena would increase of rising temperature? যদি আমি টেম্পাৰেচাৰ ৰাইজ কৰোঁ তেতিয়াহ'লে তলৰ কোনকেইটা বৃদ্ধি পাব বুলি কৈছে, যে তাপমাত্ৰা বৃদ্ধি ঘটিলে তোমাৰ তলত দিয়া এই অপশ্যন বিলাকৰ ভিতৰত কোনটো সমষ্টি, মানে ইয়াতে তোমাৰ কেইবাটাও অপশ্যন ইয়াৰ ভিতৰতে সোমাই আছে, ব্যাপন, বাষ্পীভৱন, গেছৰ সংকোচন, কোনটো বৃদ্ধি পাব, কোনটো শুদ্ধ সঠিকভাৱে দিয়া হৈছে সেইটো আমি বাছি ল'ব লাগিব। গতিকে টেম্পাৰেচাৰ ইনক্ৰিজ হলে আমাৰ ডিফিউজন বাঢ়ি যাব, ইভাপোৰেশ্যন আমাৰ ইনক্ৰিজ হ'ব, কিন্তু কম্প্ৰেশ্যন অফ গেছ নহ'ব, আমাৰ এক্সপানশ্যন অফ গেছ হ'ব। গতিকে আমি এই চি উত্তৰটো দিব লাগিব, ইভাপোৰেশ্যন, ডিফিউজন এণ্ড এক্সপানশ্যন অফ গেছ, মানে আমাৰ বাষ্পীভৱন, ব্যাপন আৰু গেছৰ প্ৰসাৰণ এই তিনিটা বৃদ্ধি পাব। কেতিয়া বৃদ্ধি পাব, যেতিয়া তাপমাত্ৰা বৃদ্ধি হয়। আচ্ছা, তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো কি কৈছে, সীমা ভিজিটেড এ নেচাৰেল, এইটো কেছ ষ্টাডি টাইপৰ কুৱেশ্যনত তোমাক সুধিব পাৰে। কেছ ষ্টাডি টাইপৰ কুৱেশ্যন বিলাক খুব আজিকালি ট্ৰেণ্ডিঙত আছে। কেছ ষ্টাডি কুৱেশ্যনছ বিলাক বৰ বিশেষ টান নাথাকে, খালি এটা কাহিনী নিচিনাকে তোমাক বুজাই দিব আৰু তাৰ পৰা তুমি কুৱেশ্যনৰ এনসাৰ উলিয়াব লাগিব। কি কৈছে যে সীমা ভিজিটেড এ নেচাৰেল গেছ কম্প্ৰেছিং ইউনিট and found that the gas can be liquefied under specific conditions of temperature and pressure. While sharing her experience with friend, she got confused. Help her to identify the correct set of conditions. যে তাই কনফিউজ হৈ গ'ল বুলি কৈছে, যেতিয়া তাই লগৰখিনিৰ লগত সেই কথাটো তাই এটা কি ভিজিট কৰিলে বুলি কৈছে, নেচাৰেল গেছ কম্প্ৰেছিং ইউনিট এটা তেওঁ কি কৰিলে, তাই ভিজিট কৰিলে। ভিজিট কৰাৰ পিছত যিটো এক্সপিৰিয়েঞ্চ হ'ল, শ্বেয়াৰ কৰাৰ পিছত তাই কনফিউজ হৈ গ'ল বুলি কৈছে। এতিয়া তাই কনফিউজনটো দূৰ কৰিব লাগে। কি কৈছে, সীমা এখন প্ৰাকৃতিক গেছ সংকোচন ইউনিট ভ্ৰমণ কৰিলে আৰু দেখিলে যে নিৰ্দিষ্ট তাপমাত্ৰা আৰু চাপৰ অৱস্থাত গেছক তৰললৈ ৰূপান্তৰ কৰিব পাৰি। বন্ধুসকলৰ সৈতে নিজৰ অভিজ্ঞতা ভাগ বতৰা কৰোঁতে তাই বিভ্ৰান্ত হৈ পৰিল। সঠিক অৱস্থাৰ সমষ্টি চিনাক্ত কৰিবলৈ তাইক সহায় কৰা। এতিয়া আমাৰ কথাটো হৈছে যে কি, যদি তাই ছোৱালীজনীয়ে সীমায়ে যদি গেছ সংকোচন ইউনিট মানে তোমাৰ নেচাৰেল গেছ কম্প্ৰেশ্যন ইউনিটটো ভিজিট কৰিলে, তো আৰু তাত দেখিলে যে এটা স্পেচিফিক টেম্পাৰেচাৰ আৰু প্ৰেচাৰত গেছক লিকুইডলৈ কনভাৰ্ট কৰিব পাৰি, তেতিয়াহ'লে কোনটো কণ্ডিশ্যনত আমি গেছক লিকুইডলৈ কনভাৰ্ট কৰিব পাৰোঁ, সেইটো এনচাৰটো কৰিবলৈ হ'লে আমাৰ লাগিব কি, যে ল' টেম্পাৰেচাৰ থাকিব লাগিব আৰু হাই প্ৰেচাৰ থাকিব লাগিব। ল' টেম্পাৰেচাৰ হাই প্ৰেচাৰত আমি গেছক লিকুইডলৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ। উত্তৰটো হ'ব কি, যে কম তাপমাত্ৰাত অধিক চাপ প্ৰয়োগ কৰিবলৈ আমি গেছক আমি লিকুইডলৈ কনভাৰ্ট কৰিব পাৰোঁ। তাৰপিছত কৈছে দ্য প্ৰপাৰ্টি অফ, 3rd নম্বৰ কুৱেশ্যন, দ্য প্ৰপাৰ্টি অফ ফ্লো ইন কুইক টু ফ্লুইডছ, which one of the unique to fluids, which one of the following? Because the property of flow is unique to fluid, which one of the following statement is correct? কৈছে বিয়পিব পৰা গুণটো কেৱল তৰল পদাৰ্থসমূহৰ বিশেষ গুণ হয়, কঠিন পদাৰ্থ বিয়পিব নোৱাৰে। গতিকে অকল যিখিনি পদাৰ্থ বিয়পিব পাৰে সেই পদাৰ্থখিনি ফ্লুইড বিশেষ গুণ, তৰল পদাৰ্থসমূহৰ এটা বিশেষ গুণ থাকে। তলৰ কোনটো বক্তব্য সঠিক হ'ব তোমাক উলিয়াব দিছে। কি কৈছে অপশ্যনখিনি বা ভালকে পঢ়ি চাব লাগিব। কি কৈছে, অনলি গেছ বিহেভ লাইক এ ফ্লুইড, gas and solid behave like a fluid, gas and liquid behave like a fluid, and only liquid are fluid. So gas আৰু liquid behave like a fluid, মানে অপশ্যন চি টো শুদ্ধ হ'ব। গেছ আৰু তৰল পদাৰ্থৰ দৰে, মানে জুলীয়া পদাৰ্থ, জুলীয়া কৰি দিয়া, জুলীয়া পদাৰ্থ কি হয়, জুলীয়া পদাৰ্থ তৰল পদাৰ্থৰ দৰে আচৰণ কৰে। ঠিক আছে, জুলীয়া পদাৰ্থ আৰু গেছ তৰল পদাৰ্থৰ দৰে আচৰণ কৰে আৰু ই বিয়পিব পাৰে, ফ্ল' হ'ব পাৰে। আচ্ছা, so 4th নম্বৰ কুৱেশ্যনটো কি কৈছে, ডিউৰিং সামাৰ ৱাটাৰ কেপ ইন দ্য আৰ্থন প'ৰ্ট বিকামছ কুল বিকজ অফ দ্য ফেনমেনন অফ, কোনটো ফেনমেননৰ কাৰণে আমাৰ সামাৰ চিজনত বা সামাৰ টাইমত আমি আৰ্থন প'ৰ্টত ৰখা পানী বা ৱাটাৰ কি হ'ব পাৰে, ঠাণ্ডা হৈ থাকিব পাৰে। কোনটো ফেনমেননৰ কাৰণে এইটো পচিবল হয়। গ্ৰীষ্মকালত মাটিৰ কলহত
আধান ঘৰত ৰাখি থোৱা পানী ঠাণ্ডা হয় কাৰণ কি কাৰণে আমাৰ মাটি কলহত ৰখা পানী ঠাণ্ডা হয় বুলি কৈছে, তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তোমাৰ ইভাপৰেশ্যন হ'ব, বাষ্পীভৱন হ'ব। তাৰপিছতে কৈছে যে কি এ ফিউ ছাবষ্টেন্স আৰ এৰেঞ্জ ইন দ্য ইনক্ৰিজিং অৰ্ডাৰ অফ ফ'ৰ্চ অফ এট্ৰেকশ্যন। ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ ইনক্ৰিজিং অৰ্ডাৰত লিখা আছে কেইটামান ছাবষ্টেন্স বুলি কৈছে বিটুইন দেয়াৰ পাৰ্টিকলছ। ত' হুইচ ওৱান অফ দ্য ফলোইং ৰিপ্ৰেজেন্ট এ কাৰেক্ট এৰেঞ্জমেণ্ট? water, air, wind, air, sugar, oil, oxygen, water, sugar, and তোমাৰ salt, juice, and air। কৈছে কিছুমান পদাৰ্থ কণিকাসমূহৰ মাজৰ আকৰ্ষণ বল বৃদ্ধিৰ ক্ৰমত সাজি দিয়া হৈছে, তলৰ কোনটো সঠিক বিন্যাস? মানে আকৰ্ষণ বল কাৰ বেছি হ'ব সেইটো প্ৰথমে বহিব, তাৰপিছত কোন আহিব, তাৰপিছত কোন আহিব। তিনিটা দিয়া আছে, প্ৰত্যেকটো অপশ্যনতে তিনিটা অপশ্যন দিছে, গতিকে কোনটো শুদ্ধ হ'ব য'ত আমি ক'ব পাৰিম যে প্ৰথমটো সকলোতকে বেছি আকৰ্ষণ বলৰ হ'ব লাগিব, মানে এট্ৰেকশ্যন ফ'ৰ্চ চবতছে বেছি থকাটো প্ৰথমে আহিব লাগিব। তেতিয়াহ'লে আমাৰ যদি আমি ভালকে চাওঁ তেতিয়াহ'লে ইয়াত তোমাৰ প্ৰথমটো ৱাটাৰ আছে, ৱাটাৰ নহয়, এয়াৰটো ভুলতো নহয়, অক্সিজেন এয়াৰতে পৰিব, তেতিয়াহ'লে চল্ট এটা চলিড পাৰ্টিকল হয়, গতিকে তাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন জুচ আৰু এয়াৰতকে কি হ'ব বেছি হ'ব, গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব তোমাৰ ডি, মানে লৱণ, ৰস বা জুচ বুলি কয়, আৰু বতাহ বা বায়ু যি কোৱা, বতাহ বা বায়ু যি কোৱা। তো গতিকে শুদ্ধ উত্তৰটো ডি হ'ব। এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে এই কনভাৰ্জিঙৰ কথাটো বহুত ইম্পৰ্টেণ্ট হয়, কনভাৰ্জিঙৰ কুৱেশ্যন আহিবই। তো ভালকে এবাৰ আমি এইটো কুৱেশ্যন প্ৰেক্টিচ কৰি পেলাই তুমি বেলেগ কুৱেশ্যন ৰাইট এনচাৰ দিব পাৰিব লাগিব। তো শুনা কি কৈছে, অন দ্য কনভাৰ্টিং 25 ডিগ্ৰী চেলচিয়াছ, 38 ডিগ্ৰী চেলচিয়াছ এণ্ড 66 ডিগ্ৰী চেলচিয়াছ টু কেলভিন স্কেল কাৰেক্ট চিকুৱেঞ্চ অফ, কোনটো চিকুৱেঞ্চ কাৰেক্ট হ'ব তোমাক সুধিছে। তো আমি এতিয়া জানো যে ডিগ্ৰী চেলচিয়াছৰ পৰা যদি আমি কেলভিনলৈ কনভাৰ্ট কৰিবলৈ হয় তেতিয়াহ'লে আমি ডিগ্ৰী চেলচিয়াছৰ যিটো তোমাৰ মান দিয়া থাকিব তাৰ লগত আমি প্লাছ কৰিব লাগিব 273, আৰু প্লাছ কৰিলে সি কেলভিনলৈ কনভাৰ্ট হ'ব। গতিকে আমি 25ৰ লগত যদি আমি 273 প্লাছ কৰোঁ তেতিয়াহ'লে তোমাৰ 8, 9 and 2, তো গতিকে আমাৰ অপশ্যন এ চি টো গ'লেই, এ বি আৰু ডিৰ ভিতৰতে কোনোবা এটা হ'ব। গতিকে 38টো কনভাৰ্ট কৰোঁ আমি কেলভিনলৈ, তেতিয়াহ'লে আমি পাম ইফালে 11, ইফালে 11 আৰু ইফালে তোমাৰ 2, তো মানে চৰি 2 নহয় 3, তো তেতিয়াহ'লে আমাৰ অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব। আমি ইয়াৰ 66টো কৰি চাবও পাৰা তুমি, নাচালেও তোমাৰ শুদ্ধ উত্তৰটো ওলাই যাব। 73 কৰিলে তোমাৰ ইফালে 9, দেন ইফালে 13 আৰু ইফালে তোমাৰ 33, তো তেতিয়াহ'লে আমাৰ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট এনচাৰ। তো মানে 25 ডিগ্ৰী চেলচিয়াছ, 38 ডিগ্ৰী চেলচিয়াছ, 66 ডিগ্ৰী চেলচিয়াছ কেলভিন স্কেলত ৰূপান্তৰ কৰিলে তাপমাত্ৰাৰ সঠিক ক্ৰমটো হ'ব এইটো। চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট অফ দ্য ফলোইং, এই তলৰ ষ্টেটমেণ্টখিনিৰ পৰা কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় সেইটো আমি বাছি ল'ব লাগে। তো প্ৰথমে তুমি কি কৈছে শুনা, কনভাৰ্জন অফ সলিড ইনটু ভেপাৰ উইদাউট পাছিং থ্ৰু দ্য লিকুইড ষ্টেট ইজ কল্ড দ্য সাবলিমেশ্যন। তো ভালকে মনত ৰাখিব লাগিব কাক সাবলিমেশ্যন কয়, কাক ভেপৰাইজেশ্যন কয়, কাক ফ্ৰিজিং কয়। তো এতিয়া তাৰপিছত বিটো কৈছে যে কি কনভাৰ্জন অফ ভেপাৰ ইনটু সলিড, vapor into solid without passing through the liquid state is called a vaporization. Conversion of vapor into solid without passing through the liquid is called a freezing, and conversion of solid into liquid is called a sublimation. তো B2 কৈছে conversion of vapor into solid without passing through the liquid state is called a vaporization. Conversion of vapor into solid without passing through the liquid state is called a freezing, and conversion of solid into liquid is called a sublimation. তো কোনটো অপশ্যন শুদ্ধ হ'ব আমি ইয়াৰ পৰা উলিয়াব লাগে। তো চোৱা কথাটো হৈছে এনেকুৱা, কনভাৰ্জন অফ সলিড ইনটু ভেপৰ উইদাউট পাছিং থ্ৰু দ্য লিকুইড ষ্টেট ইজ কল্ড দ্য সাবলিমেশ্যন, এইটো অপশ্যন কাৰেক্ট অপশ্যন হয়। এতিয়া পিছৰ অপশ্যন কেইটা শুনা, কনভাৰ্জন অফ ভেপৰ ইনটু সলিড উইদাউট পাছিং থ্ৰু দ্য লিকুইড state is called the deposition বুলি ক'ব তাক। আৰু conversion of vapor into solid, এইটো conversion of vapor into solid নহয়, actually conversion of liquid into কি হয়, conversion of liquid into solid without passing through the without passing through the liquid into freezing হ'ব নোৱাৰে, এইটো লিকুইডলৈ যাব তাৰপিছতহে ফ্ৰিজিংলৈ যাব। গতিকে লিকুইডৰ পৰা সলিডলৈ যোৱাটোহে ফ্ৰিজিং হয়, আৰু conversion of solid into the liquid is called the sublimation. solid into liquid মানেতো সেইটো তোমাৰ
ফিউজন হয় সেইটো মেল্টিং হয় ফিউজন হয় সেইটো তো ফিউজন হ'ব সেইটো আনচাৰ তো গতিকে এই তিনিটাৰ ভিতৰত আমাৰ এই গোটেইকেইটাই ভুল হয় এইটো তোমাৰ শুদ্ধ উত্তৰ হয় মই এতিয়া তোমাক অসমীয়াত কথাটো কি কৈছে কোন বুজাই দিছো এবাৰ চোৱা কি কৈছে যে কঠিন পদাৰ্থৰ কথাটোতো বুজি পালে যে তলৰ প্ৰত্যেকটো কোনটো সঠিক হয় বাছনি কৰা বুলি কৈছে গতিকে কি কৈছে চোৱা কঠিন পদাৰ্থৰ তৰল অৱস্থা পাৰ নকৰাকৈ পোনে পোনে বাষ্পলৈ ৰূপান্তৰ বা পৰিণত হোৱা অধ্যাপাতন বা সাবলিমেশন বোলা হয় এইটো শুদ্ধ উত্তৰ হয় আৰু বাষ্প তৰল অৱস্থাত পাৰ নকৰাকৈ পোনে পোনে বাষ্পীভৱন হোৱাকৈ বাষ্প তৰল অৱস্থাত পাৰ নকৰাকৈ পোনে পোনে বাষ্পীভৱন হোৱা কি কয় বুলি কয় তোমাৰ ভেপৰাইজেশ্যন বুলি কয় কঠিনলৈ পৰিণত হোৱা বাষ্পীভৱন বুলি নকয় তাক কি বুলি কয় তোমাৰ তাক কয় তোমাৰ উম বাষ্পীভৱন বুলি নকয় তাক কি বুলি কয় স্ফীতিকৰণ বুলি কয় আৰু বাষ্প তৰল অৱস্থা পাৰ নকৰাকৈ পোনে পোনে কঠিনলৈ পৰিণত হোৱা গোটা মৰা অৱস্থা বোলা হয় গতিকে বাষ্প তৰল অৱস্থা নপৰাকৈ গোটা নামাৰে সেইটো মনত ৰাখিবা বাষ্প তৰল অৱস্থালৈ প্ৰথমে আহিব লাগিব তাৰ পাছতহে সি কঠিনলৈ যাব পাৰিব আৰু তাকহে আমি গোটা মৰা বা আমি ফ্ৰিজিং বুলি কওঁ গোট মাৰি যোৱা শুনিছা নহয় বৰফ গোট মাৰে তাৰপিছতে কৈছে কঠিন পদাৰ্থ তৰললৈ পৰিণত হোৱাটো উৰ্ধ্বপাতন বুলি কোৱা হয় উৰ্ধ্বপাতন বুলি নকয় তাক কঠিন পদাৰ্থ তৰললৈ পৰিণত হোৱা কঠিন পদাৰ্থ কি বুলি কয় গলন বুলি কয় কঠিন পদাৰ্থ তৰললৈ পৰিণত হোৱাটো কি বুলি কয় গলন তৰললৈ পৰিণত হোৱাটো গলন বুলি কয় ইয়াক কি বুলি নকয় উৰ্ধ্বপাতন বুলি নকয় আচ্ছা ঠিক আছে তাৰপিছতে কি কৈছে the boiling point of a diethyl ether acetone and N-butyl alcohol are 35 degrees Celsius, 56 degrees Celsius, and 118 degrees Celsius respectively. Which one of the following correctly represent their boiling point in Kelvin scale? এতিয়া কথাটো হৈছে ইয়াকো সেই ডিগ্ৰী চেলচিয়াছৰ পৰা আমি কেলভিনলৈ কনভাৰ্ট কৰিব লাগে কিন্তু তোমালোকে এই নামবিলাক শুনি পেলাই ভয় খাই নাযাবা যে কি নাম দিলে এইবিলাক কি কৈছে এইবিলাক একচুৱেলি এইবিলাক জাষ্ট তোমাক অকমান কনফিউজ কৰিবৰ কাৰণে দিয়ে বুজি পাইছানে কি কৈছে ডাইল ইথাৰ এচিটোন এন বিটাইল এলকহল এইবিলাকৰ উত্তোলন বিন্দু ক্ৰমে তোমাৰ 35 ডিগ্ৰী 56 ডিগ্ৰী আৰু 118 ডিগ্ৰী দিয়া আছে 118 ডিগ্ৰী চেলচিয়াছ দিয়া আছে তলৰ কোনটো বিকল্প কেলভিন স্কেলত সিহঁতৰ উত্তোলন বিন্দু সঠিকভাৱে দেখুৱাইছে গতিকে সেইকেইটাক আমি কৰিব লাগিব কি কৰিব লাগিব 35ৰ লগত তুমি 273 প্লাছ কৰিব লাগিব 10 আৰু 0 তো এতিয়া তুমি কোনটো অপচন আছে চোৱা তোমাৰ বি আৰু চিত আছে গতিকে এই দুটা বাদ দিব লাগিব তুমি এলিমিনেট কৰিব লাগিব তাৰপিছত পিছৰটো দিছে তোমাৰ 56 ডিগ্ৰী চেলচিয়াছ গতিকে ইয়াক তুমি 9 2 আৰু 3 মানে তোমাৰ 29 তো এইটো শুদ্ধ হৈ আছে মানে তুমি থাৰ্ডটো লৈকে যাবগে লাগিব ইয়াত আৰু তোমাৰ 118 দিছে 273 তুমি ইয়াতে প্লাছ কৰিব লাগিব 11 1 কেৰি 8 and 9 আৰু তোমাৰ এইফালে 3 and 4 3 হ'ব সৰি 3 হ'ব বুলি 319 তো গতিকে চি অপচনটো আমাৰ শুদ্ধ উত্তৰ হ'ব চি অপচনটো আমাৰ শুদ্ধ উত্তৰ হ'ব বুজি পাইছানে গতিকে ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিনলৈ কনভাৰ্ট কৰিবৰ কাৰণে 273 আমি ইয়াতে এড কৰিব লাগিব অকল যদি তোমাক কয় যে কেলভিনৰ পৰা তোমাক ডিগ্ৰী চেলচিয়াছলৈ নিবলৈ হ'লে কি কৰিব লাগিব তেতিয়াহ'লে তোমাক যিটো কুৱেশ্যনত দিব তাৰ পৰা তুমি 273 কি কৰিব লাগিব মাইনাছ কৰিব লাগিব সাবষ্ট্ৰেক্ট কৰিব লাগিব বুজি পাইছানে তাৰপিছতে নেক্সট হৈছে কি যে হুইচ কণ্ডিশ্যন আউট অফ দ্য ফলোইং উইল ইনক্ৰিজ দ্য ইভাপৰেশ্যন অফ ৱাটাৰ কৈছে তলৰ কোনটো কণ্ডিশ্যনত ইভাপৰেশ্যন অফ ৱাটাৰ কি হয় ইনক্ৰিজ হয় তো তলৰ কোনটো অৱস্থাই পানী বাষ্পীভৱন বৃদ্ধি কৰে বুলি কৈছে তো গতিকে কি হ'ব অশুদ্ধ অপচনটো আমি ইয়াৰ পৰা বাছি ল'ব লাগিব কি কৈছে ইনক্ৰিজ ইন দ্য টেম্পাৰেচাৰ ইনক্ৰিজ ইন দ্য টেম্পাৰেচাৰ অফ ৱাটাৰ যদি বাঢ়ে কি হ'ব তাৰ ইভাপৰেশ্যন বাঢ়ি যাব আৰু কৈছে ডিক্ৰিজ ইন দ্য টেম্পাৰেচাৰ অফ ৱাটাৰ সেইটোতো ভুলতো নহয় ডিক্ৰিজ কৰিলেতো নহয় লেছ এক্সপ'জ দ্য চাৰ্ফেচ এৰিয়া কমি গ'লে কি ইভাপৰেশ্যন বাঢ়ি যায় নেকি নহয় ভুল হৈছে তাৰপিছতে এডিং দ্য কমন চল্ট অফ দ্য ৱাটাৰ নহয় সেইটোও নহয় গতিকে শুদ্ধ উত্তৰ আমাৰ এ হ'ব গতিকে কি কৈছে পানীৰ তাপমাত্ৰা বৃদ্ধি কৰা য়েছ এইটোত আমি গম পালোৱেই পানীৰ তাপমাত্ৰা হ্ৰাস কৰিলে নহয় আৰু উন্মুক্ত পৃষ্ঠৰ ক্ষেত্ৰফল কম হৈ গ'লেও তোমাৰ বাষ্পীভৱন বৃদ্ধি হ'ব নোৱাৰে আৰু লৱণ যোগ কৰিলেও বাষ্পীভৱন বৃদ্ধি হ'ব নোৱাৰে গতিকে আমাৰ অপচন এটো শুদ্ধ হ'ব লাষ্ট কুৱেশ্যনলৈ আহিছো ইয়াৰ পিছতে মই পাৰ্ট 2 আনিম গতিকে তোমালোকে চেনেলটো চাই থাকিবা তোমালোকে MCQs কণ্টিনিউয়াছলি পাই থাকিবা চেঞ্চৰ আৰু মেথছৰ পাবা ইন হুইচ অফ দ্য ফলোইং কণ্ডিশ্যনছ দ্য ডিষ্টেন্স বিটুইন দ্য মলিকুলছ অফ হাইড্ৰজেন গেছ উড ইনক্ৰিজ in which of the following condition কোনটো কণ্ডিশ্যন ডিষ্টেন্স বিটুইন দ্য মলিকুলছ হাইড্ৰজেন মলিকুলছৰ মাজৰ ডিষ্টেন্স ইনক্ৰিজ কৰিব পাৰিব কোনটো কণ্ডিশ্যনে কৈছে ইনক্ৰিজ দ্য প্ৰেছাৰ
increase the pressure on hydrogen contained in a closed container. Some hydrogen gases leaking out of the container, increasing the volume of the container of a hydrogen gas and adding the more hydrogen gas in the container without increasing the volume of the container. তো কোনটো কণ্ডিশ্যনত আমি হাইড্ৰজেন মলিকুলৰ মাজৰ যিটো স্পেচ হয়তো বঢ়াব পাৰিম, গতিকে সেইটো হ'ব তোমাৰ শুদ্ধ উত্তৰ থাৰ্ডটো, ইনক্ৰিজিং দ্য ভলিউম অফ দ্য কণ্টেইনাৰ অফ দ্য হাইড্ৰজেন গেছ। যিটো হাইড্ৰজেন গেছ থকা কণ্টেইনাৰ হ'ব তাৰ আমি ভলিউম ইনক্ৰিজ কৰিলে বাৰু ইয়াতে অপশ্যন তোমাৰ এইটো 1 2 3 হে দিছে, আমিতো গম পালো বাৰু 3 টো শুদ্ধ হয়, আৰু এটা ইয়াতে শুদ্ধ ওলাব, সেইটো হৈছে তোমাৰ ৰবা মই চাই লৈছো, তোমাৰ এডিং দ্য মোৰ হাইড্ৰজেন গেছ ইন কণ্টেইনাৰ এইটোতো হ'ব নোৱাৰি, তাৰপিছতে চম হাইড্ৰজেন গেছ লিক এইটো হ'ব চম হাইড্ৰজেন গেছ লিকিং আউট দ্য কণ্টেইনাৰ। যদি লিকিং আউট কৰা হয় কণ্টেইনাৰৰ পৰা যদি হাইড্ৰজেন গেছ, তেতিয়া কি হ'ব, তোমাৰ হাইড্ৰজেন গেছৰ মাজত যিবিলাক স্পেচ থাকিব মলিকুল বিলাকৰ মাজত, সেইটো কি হৈ যাব, অট'মেটিকেলি ইনক্ৰিজ হ'ব, কাৰণ তাৰ পৰা হাইড্ৰজেন গেছ ৰিলিজ হৈ গৈ আছে, গতিকে যিখিনি ৰিমেইনিং কণ্টেইনাৰৰ ভিতৰত থাকিব হাইড্ৰজেন মলিকুলছ তাহাঁতৰ মাজত ইনক্ৰিজটো বাঢ়ি যাব, গতিকে অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। তো কি কৈছে যে তলৰ কোনবোৰ অৱস্থাত হাইড্ৰজেন গেছৰ অণুবোৰৰ মাজত দূৰত্ব বৃদ্ধি পাব? বন্ধ পাত্ৰত থকা হাইড্ৰজেন গেছৰ চাপ বৃদ্ধি কৰিলে আমাৰ হাইড্ৰজেন মলিকুল বিলাক মানে হাইড্ৰজেন গেছৰ অণুবোৰৰ মাজত দূৰত্ব কমিহে যাব চাপ বৃদ্ধি কৰিলে। তোমাক এই প্ৰশ্নটো উল্টাকেও সুধিব পাৰে যে দূৰত্ব কমাবলৈ হলে কি কৰিবা? গতিকে দূৰত্ব কমাবলৈ হলে হাইড্ৰজেন গেছৰ মাজত যিটো চাপ মানে যিটো প্ৰেছাৰ সেইটো আমি ইনক্ৰিজ কৰিব লাগিব। আৰু আমাক এতিয়া দৰকাৰ পৰিছে কোনটো, যে পাত্ৰৰ পৰা কিছু হাইড্ৰজেন গেছ যদি বাহিৰলৈ ওলাই যায় তেতিয়াহ'লে বাকী থাকি যোৱা হাইড্ৰজেন গেছ অণুসমূহৰ মাজত তোমাৰ কি হ'ব, ব্যৱধান বাঢ়ি যাব, মানে বৃদ্ধি হৈ যাব দূৰত্ব। গতিকে 2 নম্বৰ অপশ্যনটো শুদ্ধ পাইছিলেই। আৰু হাইড্ৰজেন গেছ থকা পাত্ৰটোৰ আয়তন বৃদ্ধি কৰা হয়, যদি পাত্ৰটোৰ আয়তন যদি বৃদ্ধি কৰা হয় তেতিয়াহ'লে তাত তোমাৰ হাইড্ৰজেন অণুসমূহৰ মাজত দূৰত্ব বাঢ়ি যাব। আৰু পাত্ৰটোৰ আয়তন নবঢ়াকৈ অধিক গেছ যোগ কৰা হয় তেতিয়াহ'লে এইটো নহ'ব। যদি উল্টাকে সোধে যে দূৰত্ব বৃদ্ধি নহয় পেলাই যদি কমাবলৈ কয় তেতিয়াহ'লে তোমাৰ অপশ্যন নম্বৰ 1 and 4 তোমাৰ কাৰেক্ট আনচাৰ হ'ব। আৰু এতিয়া বৃদ্ধি কৰাৰ কথা কৈছে, গতিকে আমি 2 আৰু 3 ইয়াত কাৰেক্ট আনচাৰ হ'ব। অ'কে, থেংক ইউ।